যুবরাজ, আজ মোর পরম সৌভাগ্য সমৰ্পিলো ভগ্নী মোৰ অতি চেনেহৰ সজ পাত্ৰ সুলক্ষণ সন্ত বসুদেৱে ভগ্নীপতি ৰূপে কৰিলেহি ভুজবংশৰ গৌৰৱ উজ্জ্বল। যদিও যাচি মাজি ভগিনীক বিদায়, বিদায়ৰ চকু পানী নাই। এই ৰাজ কাৰেঙৰ প্ৰতিধূলিকণা আনন্দত মতলীয়া, সকলোতে উন্মনা, সকলোৱে হাস্যমুখ। মহামতী মিষ্টভাষী বসুদেৱক মিত্ৰৰূপে পায়। কালকেতু যুবৰাজ, বসুদেৱৰ হাতত দৈৱকীক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। নিশ্চয় যুবৰাজ, দৈৱকীৰ বাবে বসুদেৱে উপযুক্ত বৰ, আৰু তাৰ বাবে ময়ো আজি লভিছোঁ আনন্দ। কিন্তু কালকেতু, একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুৱৰাজ, আজিহে বুজিছোঁ মই কন্যাদান কিমান কঠিন।
পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক অচিনাকিজনৰ হাতত কোন সতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হ'লে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হ'লে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু নামানে বুজনি মনে, দৈব্যকী ভৰিটি মোৰ অতি আদৰৰ, পঠিয়াই তাইক দূৰ দূৰলৈ। কিদৰে থাকিবেই শূন্য কাৰেঙত? যুৱৰাজ, গুণী জ্ঞানী বিবেকী আপুনি। আপুনি নিজেই যদি হয় সুকেতুৰ, দৈৱকীক কোনে বাৰু কৰিব সান্তনা? সঁচা সঁচা কালকেতু, বুজিও নুবুজে আজি অবোধ পৰাণে। দৈব্যকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈব্যকী যে অতুল সম্পত্তি। সেই দৈৱকীক বিদায় দি মই সুস্থ জ্ঞানে কিদৰে থাকিম বাৰু ধৰাত জীয়াই? যুৱৰাজ, দুৰ্বল নহ'ব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। সেয়া শুনা কালকেতু, শুভক্ষণ চাপিছে ওচৰ। শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য। যোৱা কালকেতু, সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ। আজি মই নিজে ৰথৰ সাৰথি হৈ বসুদেৱ দৈৱকীক লৈ যাম যদুপুৰীলৈ। জীৱাজ্ঞা যুৱৰাজ। আৰু শুনা কালকেতু, যিদৰে সুসম্পন্ন হ'লেই বিবাহ উৎসৱ, চাবা যেন উচৰ্গা যৌতুক ৰাজি। আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ লগত। নিশ্চয় যুৱৰাজ, সাজু কৰি ৰখা হ'ল সমস্ত যৌতুক। 18শ ৰথ যাব ৰত্নেৰে ৰঞ্জিত, 15,000 ঘোঁৰা আৰু 400 হাতীৰে দাস দাসী লগত যাব 200ৰো অধিক। সকলোটি সাজু আছে, হ'ব এক সমদল যাত্ৰা। অপেক্ষিছে মাথো আদেশ। চমৎকাৰ চমৎকাৰ কালকেতু, যোৱা। দৈৱকী, দাদা দৈৱকী, দাদা আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন। নাকান্দিবি আই, আৰু নিদিবি বেজাৰ এই কংসৰ হিয়াৰ। দাদা ক্ষমা কৰা, শনিক তোমাৰ অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কিয় মোক অপৰাধী কৰিব খুজিছ আই? শৈশৱৰ পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিছ এই অভাগা দাদাৰক, তাক মই পাহৰিব নোৱাৰো কদাপি। ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত। নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ।
দৈৱকী দাদা প্ৰাণৰ ভগিনী মোৰ কৰ্তব্যৰ তাৰণাত পৰি যদি কৰিছিলোঁ কেতিয়াবা ৰূপ ব্যৱহাৰ বিদায়ৰ এই পবিত্ৰ ক্ষণ সকলো পাহৰি পেলাবি দাদা পাহৰি পেলাবি আই বসুদেৱ যুবরাজ মিত্ৰ বসুদেৱ যুবরাজ আজি এই মাহেন্দ্ৰ ক্ষণত প্ৰাণাধিক চেনেহৰ ভগিনী দৈৱকীক সঁপি দিলোঁ তোমাৰ হাতত এই মহামিলনৰ অপূৰ্ব সংবাদে ৰাজ্যজুৰি মহানন্দ যশস্যা ব্যাপিছে সৰলা অজলাতাই অবোধ বালিকা পদে পদে হ'ব পাৰে তাইৰ শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি দৈৱকীৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা তোমাৰ অপৈত্ৰ স্নেহ বান্ধোনৰ পৰা দৈৱকী যেন নহয় বঞ্চিতা যুবরাজ আদেশৰ নকৰো লংঘন আদেশ নহয় বসুদেৱ অনুৰোধ এইটো মাথো মোৰ তোমাৰ প্ৰতি দৈৱকী দাদা প্ৰাণৰ ভগিনী মোৰ দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়েই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলাত ততো উপদেশ যেন সাৰোগত কৰি আগবাঢ়ি যাব পাৰোঁ জীৱন পথত আশীৰ্বাদ কি দিম আই অভাগা দাদাৰে পঠিয়াই তোক দূৰলৈ কিবাদৰে থাকিম মই শূন্য গৃহলৈ দাদা অন্তৰ ভাগিছে মোৰ নামানে বুজনি একো নোৱাৰো সহিব মই দাদা তথাপি হিয়া উজাৰি দিছোঁ আশীৰ্বাদ পতি গৃহত গৈ লক্ষ্মী স্বৰূপিণী হৈ শত সূৰ্য সম অমৃত বিক্ৰমশালী পুত্ৰৰ জননী হবি তই তোমালোকৰ যুগ্ম জীৱন হৰ গৌৰী বসতি হওক উঠা বসুদেৱ উঠ দৈৱকী যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ আজি মই নিজে ৰথৰ বাঘ জৰি ধৰি বৰ কন্যা যাত্ৰাৰ ৰথ নিম আগুৱাই সন্মানিত অতিথি মোৰ ভক্তিপতি লভিম আনন্দ ৰথৰ চালক ৰূপে আজি বসুদেৱ যুবরাজ কৰা দুয়ো ৰথ আৰোহণ গতি হ'ব বিজুলী বেগেৰে যুগ্ম জীৱনৰ জ্যোতি চৌদিশে বিলাই নিম আজি ৰথ আগুৱাই উৰণাৰীগণ মাংগলিক গুৰুলিত ধ্বনিৰে দৈৱকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ
ঋতু মোহে তোমার ভগ্নিদান নৃপবর কর্তব্য তোমার কোনে কৰে অট্টহাস্য শূন্য গগনত সাবধান সাবধান কংস কি মুকে উদ্দেশ্য কয় কোনোবাই কোন শুন যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহেৰে আনন্দত আজি আপোন পাহৰা মূৰ্খ কংস তই চেনেহৰ ভনীটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে কি আচম্বিত হল দৈব্যবাণী বিনা মেঘে বজ্ৰপাত কংসৰ মূৰত কিবা হেতু দাৰুণ বিধিয়ে ৰচিৰ দুৰ্যোগ মহা শুভ প্ৰভাত দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে নাই দাদা মিছা 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 অ মিছা মিছা দাদা মিছা 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 সঁচা অতি সঁচা মনত পেলা কংস তই ফুটছুটিব মনত পেলা মূৰ্খ তই ফুটছুটিব এয়া আজি তাৰেই অপূৰ্ব সূচনা এয়া আজি তাৰেই নাই অপূৰ্ব সূচনা এয়া আজি তাৰেই অপূৰ্ব সূচনা সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্য্যটিৰ বৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে ঘূৰাই দিছে কৰ্তব্য নিজৰ দৈব্যকীৰ পুত্ৰে মোক কৰিব নিধন নাই দাদা নাই মিছা মিছা দাদা দৈব্যকীৰ পুত্ৰে মোক কৰিব নিধন দৈব্যকীৰ পুত্ৰে কৰে কংসক নিধন দৈব্যকীৰ পুত্ৰে কৰে কংসক নিধন ৰুধিব কংসয়ো তেনে বিধিৰ লিখন কালকেতু আছো আছো যুৱৰাজ পালিব দেই ঘৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে বধ কৰা যাকে য'তে পোৱা বলিয়া দতাল হাতি তুৰন্তে নাই মেৰি দিয়া জোৰে জোৰে ৰজা সাগৰ আনন্দ উৎসৱ হওক ধ্বংসৰ ধুমুহা
ইমান আনন্দ আজি লাগিছে প্ৰাণত হাতৰ তীক্ষ্ণ কঁপিছে নিজে যুৱৰাজ মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ঘৰত তোলপাৰ হ'ব স্বৰ্গ মৰ্ত্য পাতাল ৰক্ত প্লাৱন হ'ব পৃথিৱী নন্দোৎসল শান্তিপূৰ্ণ মথুৰাত আজি সন্তে সূচনা হ'ব শিলাবৃষ্টি অগ্নিবৰ্ষণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন রক্ত প্লাবন রক্ত প্লাবন বুজক সকলোৱে ভালদৰে বুজক কংসৰ ক্ষমতা কংসৰ শক্তি কংসৰ পৰাক্ৰম কিমান যুৱৰাজ যুৱৰাজ ও খুদে যুৱৰাজ নতুন মিটিং চেনেহৰ ভগিনী দ্ৰব্য কি দাদা ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমাৰ দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয় ভৰা যি আনন্দ কৰিলো প্ৰদান তাৰে এয়া সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা সেই হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ দাদা স্নেহ মমতা আদি আছে যত মানে বিসৰ্জিত সকলোটি এই মুহূৰ্তে সম্বন্ধৰ নাক পাও দিলুদলিয়াই খড্গঘাতে শিৰচ্ছেদ কৰি ভগিনীৰ মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ সহজে ৰুদ্ধ কৰি চিৰদিনলৈ শান্ত হোৱা যুৱৰাজ শান্ত হোৱা। যুৱৰাজ উত্তেজিত হৈ কিয় অকৰ্ম কৰিব গুণী জ্ঞানী বীৰ বুলি ত্ৰিজগতে জানে তোমাৰ সুযশ কীৰ্তি জগতে বখানে নিজৰ ভগিনী অবলা নাৰীক কি হতে অস্ত্ৰঘাত কৰিব খুজিছে নহয় অবলা নাৰী দৈয়কী পিশাচী গৰ্ভ ধাৰণ কৰে মৃত্যুপতি মোৰ কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই
ল'ব লাগে মৃত্যুদণ্ড আজি হাহ! কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় কলংক সানিছা দাদা? এই পিশাচিনী! দাদা নাই তোর কোনো অপরাধ, অপরাধী নহে কোনো মথুরার প্রজা। যত মানে অপরাধ এই মূর্খ কংসৰ। কি কোৱা বহুদেৱ? কোনে জানে কোনে কৰে কিবা অপৰাধ? ক'বলৈ কিবা আছে মোৰ, কোনে জানো শুনিবা সঁচাই? যুৱৰাজ তুমি সৰ্বশক্তিমান, সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু তাৰেই গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে হিমাদ্ৰি লংঘিছে। আনকি হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা? পৰিহাস নালাগে কৰিব মিত্ৰ বসুদেৱ, বিলম্বই ঘটাই বিঘিনি। তোমাৰ কথাই সঁচা, ৰজাময় সৰ্বশক্তিমান, যেনে ইচ্ছা তেনে বিধান। প্ৰথমতে দৈৱকী কৰিম সংহাৰ, তাৰ পাছত চাম্ভালকৈ দৈৱকীৰ গৰ্ভধাৰ অষ্টম সন্তানে কিদৰে ঘটাব পাৰে কংসৰ মৰণ। জীৱন মৰণ দুয়ো সপোনৰ দৰে, সেই হেতু জ্ঞানীজনে মৃত্যুক নদৰে। দ্ৰোহ আচৰিলে কদাপিতো নখন্দে লিখন, চিন্তিলে কুশল নিজ সতৰুৰো নিজে লভে শান্তি। অদ্ভুত যুক্তি দেখুৱালা বসুদেৱ। প্ৰাণ মোৰ তিষ্ঠিৰ হ'ব যাৰ কৰোণাত চিৰদিন ভীত হৈ সেই ভগিনীৰে জীৱন কল্যাণ চিন্তি বুজিম সৰ্ব নিজতে দুগ্ধপান কৰা মুচিদে দৈৱকী সাজু হ পিশাচিত মৃত্যুৰ কাৰণে। সাজু আছো দাদা, সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত তোমাৰ ভগ্নী এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, আৰু তুমিহে মহাবীৰ জ্যেষ্ঠৰ ঘাতক। দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম গ্ৰহণ দাদা, হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভন। নাৰী হত্যা, নিজ ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় দোষী। ৰাজন, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য যদি তুমি কৰা কদাচিতো
জগতত যুগে যুগে বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা বহুদেৱ নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজ বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাহাৰো আছে সহজ উপায়। উপায় কি উপায় বসুদেৱ উপায় কি উপায় নাথ দৈব্যকীও জীয়াই থাকিব তোমাৰো একোকে ৰাজা অনিষ্ট নহব কৰ জোৰে মই কৰিছো মিনতি দিয়া দিয়া মোক দৈব্যকীৰ প্ৰাণ শিক্ষা দান অসম্ভৱ দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈব্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব এটি কৰি তুলি দিম তোমাৰ কোলাত নাই নাই হত্যা কৰি সিহঁতক হ'ব তুমি নিষ্কন্তক নিজ ইচ্ছামতে নাই মাতৃ হৈ মই তেনে পাপ নোৱাৰো কৰিব নাই নাই এনে কোনো মাতৃ ধৰাৰ পক্ষত যিয়ে বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানক বসুদেৱ অৱশ্যে কৰিম দান প্ৰাণ ভিক্ষা তোমাৰ পত্নী ভাবি চোৱা পাৰিবাৰে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবাৰে বিসৰ্জিব সন্তানৰ স্নেহ পাৰিবাৰে স্থিৰ নেত্ৰ চাব চিন্নহীন নিঃসন্তানৰ আৰু যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই দিব পাৰো দৈৱকীৰ প্ৰাণ ভিক্ষাদান শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যিবা আছে সকলো আমাৰ তথাপিতো সত্যত আবদ্ধ মই মিছা কথা নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা আজি এই লগনত যি কৈছো তব সন্মুখত অক্ষৰে অক্ষৰে
করিম পালন। দৈব্যকে প্ৰতিশ্ৰুত মই এয়া তুমি কি কৰিলা স্বামী? কিয় কিয় কৰিলা স্বামী? কিয় কিয় কৰিলা এনে বিঘন প্ৰতিজ্ঞা স্বামী? কিয় কিয় কৰিলা এনে বিঘন প্ৰতিজ্ঞা? দৈব্য চক্ৰ মাৰা যদি শুনাহে দৈব্যকে ধৈৰ্য ধৰা, স্থিৰ কৰা মন। সবাৰে মিলিব আহি মৰণৰ ক্ষণ, নোৱাৰো এৰাব হাত জন্মিলে মৰণ। পুত্ৰ কন্যা জীৱা মিলে দুদিনীয়া সুখৰ কাৰণ। বেশ, এতিয়াৰ পাৰ্টেণ্ট গৈ দুয়োজন চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীল নিজ সন্তানৰ কৰাগৈ নিজকে প্ৰস্তুত। সাজু আছে ৰথ যোৱাৰ নিজ ধামলৈ। ওহ ভগৱান, তুমি ক'ত? ভগৱান তুমি ক'ত? দেৱী, ভগৱান নিচেই কাষত। বহুদেৱ হে হিয়া ভাগি যায় আজি অন্তে সত্য পাশে ৰলাবা খায় দৈব কি হে হিয়া ভাগি যায়। তোমালোক তৃপ্ত হবা নিজ সন্তানৰ ধ্বংসলীলা চাই, আৰু মই ৰম তাৰ সন্তা শিশুক ধিয়াই। ও হৰি ও রাম হরে কৃষ্ণ।